ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 3 থকা দ্য এৰো এণ্ড দ্য সং নামৰ এই পয়েমটো সম্পূৰ্ণকৈ বুজাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। পয়েমটোৰ নাম হ'ল দ্য এৰো এণ্ড দ্য সং। এৰো মানে হ'ল কাৰ অৰ্থাৎ ধনুৰ কাৰ, এণ্ড দ্য সং মানে হ'ল গান। ধনুৰ কাৰ আৰু গান। এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল হেনৰি ৱাৰ্ডছৱৰ্থ লংফেলো। চ' ইয়াত কোৱা হৈছে যে আই শ্বট এন এৰো ইনটু দ্য এয়াৰ। মই এটা কাৰ বতাহলৈ বা আকাশলৈ মাৰিলোঁ। ইট ফেল টু আৰ্থ। যেনেকৈ আমি কিবা এটা বস্তু ওপৰলৈ দলিয়ালে পুনৰ আকৌ পৃথিৱীতে ঘূৰি আহে, ঠিক তেনেদৰে কবিগৰাকীয়ে যি ধনুৰ কাৰ মাৰিছে আকৌ পুনৰ ক'ত পৰিলেহি? আৰ্থত অৰ্থাৎ পৃথিৱীতে পৰিলেহি। আই নিউ নট হুৱেৰ। মই জনা নাছিলোঁ ক'ত পৰিছিল বুলি কৈছে। মানে কবিগৰাকীয়ে জনা নাছিল যে কাৰটো উভতি আহি পৃথিৱীতে পৰিছিল, কিন্তু ক'ত পৰিছিল সেইটো জনা নাছিল। ফৰ ছ' ছুইফটলি ইট ফ্লিউ দ্য চাইট কুড নট ফ'ল' ইট ইন ইটছ ফ্লাইট। কি কৈছে? ফৰ ছ' ছুইফটলি ইট ফ্লিউ, মানে ই বৰ সোনকালে বহুত জোৰেৰে উৰি গৈছিল, উৰা মাৰিছিল। দ্য চাইট কুড নট ফ'ল' ইট। দৃষ্টিশক্তিয়ে ইয়াক ঢুকি পোৱা নাছিল, মানে দৃষ্টিশক্তিয়ে ইয়াৰ পাছে পাছে যাব পৰা নাছিল। ইন ইটছ ফ্লাইট, যিহেতু ই উৰি গৈছিল বহুত জোৰেৰে, চ' দৃষ্টিশক্তিয়ে ইয়াৰ পাছে পাছে যাব পৰা নাছিল বা দৃষ্টিশক্তিয়ে ইয়াক ঢুকি পোৱা নাছিল। আই ব্ৰিথ এ সং ইনটু দ্য এয়াৰ। তাৰপিছত কি কৈছে কবিগৰাকীয়ে? মই বতাহলৈ বা আকাশলৈ এটা গান এৰি দিলোঁ। ইট ফেল টু আৰ্থ। এই গানটো পুনৰ আকৌ পৃথিৱীতে পৰিছিল। আই নিউ নট হুৱেৰ। কিন্তু ক'ত পৰিছিল মই জনা নাছিলোঁ বুলি কৈছে। ফৰ হু হেজ চাইট ছ' কিন এণ্ড ষ্ট্ৰং। কাৰণো ইমান এনেকুৱা দৃষ্টিশক্তি আছে যে ইমান আৰু চোকা আৰু শক্তিশালী। ডেট ইট কেন ফ'ল' দ্য ফ্লাইট অফ সং। যে গানটোৱে উৰি গৈছে, চ' ইয়াক চাবলৈ কাৰণো ইমান তেনেকুৱা চোকা আৰু শক্তিশালী দৃষ্টিশক্তি আছে। লং লং আফটাৰৱাৰ্ড, মানে বহু বহু বছৰৰ পাছত বা বহু বহু সময়ৰ পাছত। ইন এন ওক। ওক মানে কি বুলি কৈছে? এ লাৰ্জ ট্ৰী, মানে এটা ডাঙৰ গছত। আই ফাউণ্ড দ্য এৰো। মই এই যি কাৰটো বিচাৰি পোৱা নাছিলোঁ সেইটো বিচাৰি পাইছিলোঁ বুলি কৈছে বহু সময়ৰ পাছত। ষ্টিল আনব্ৰক, মানে এতিয়াও ভাঙি যোৱা নাছিল। ত' যেনেকৈ কবিগৰাকীয়ে কাৰপাত বতাহলৈ মাৰি দিছিল, ওপৰলৈ মাৰি দিছিল, ত' তেনেকুৱাই বহু বছৰ পাছতো তেনেকুৱাই পাইছিল, ভাঙি যোৱা নাছিল। এণ্ড দ্য সং, আৰু যিটো গান, ফ্ৰম বিগিনিং টু এণ্ড, মানে আৰম্ভণিৰ পৰা শেষলৈকে। আই ফাউণ্ড এগেইন, আকৌ পুনৰ মই ঘূৰাই পাইছিলোঁ, মানে পাইছিলোঁ বুলি কৈছে। ইন দ্য হাৰ্ট অফ এ ফ্ৰেণ্ড, এজন বন্ধুৰ হৃদয়ত। চ' আমি এই কবিতাটোৰ পৰা ইয়াকে বুজিলোঁ, বা এই কবিতাটোৰ জৰিয়তে কবিগৰাকীয়ে এইটো কথাকে বুজাব বিচাৰিছে যে আমি যিবোৰ কাম কৰোঁ, ভাল কাম, বেয়া কাম, বা আমি যিবোৰ কথা কওঁ, বেয়া কথা বা ভাল কথা, সেইবোৰ পুনৰ আকৌ আমি ঘূৰাই পাওঁ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। ইয়াৰ পাছৰ ভিডিঅ'টোত মই এই পয়েমটোৰ কুৱেশ্যন আনচাৰবোৰক কৰি দিম।
আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।